জানে যে মই বিলাসীপাৰা যেতিয়া পশ্চিম সমষ্টি আছিল তেতিয়াও মই ৰাইজৰ হকে মাত মাতিছিলোঁ, কাম কৰিছিলোঁ। তো বিলাসীপাৰা ৰাইজে ইতিমধ্যে বুজি পাইছে যে আমাৰ এটা যোগ্য নেত্ৰী বা নেতা আমাৰ বিধানসভাৰ মাজমজিয়াত গৈ আমাৰ যি মানে যোৱা দিনত যে আমাৰ মানুহবিলাক যে লাঞ্ছিত বঞ্চিত হৈছিল এইটো চৰকাৰৰ দ্বাৰা, এই যে আমাৰ মাটিৰ অধিকাৰ খৰ্ব কৰা হৈছে, আমাৰ মৌলিক অধিকাৰ খৰ্ব কৰা হৈছে, আমাৰ মানুহক উচ্ছেদ কৰা হৈছে, আমাৰ মানুহক ডি ভোটাৰ NRC প্ৰত্যেকটো ক্ষেত্ৰত আমাৰ মানুহে অগ্নি পৰীক্ষা দিবলগীয়া হৈছিল। গতিকে অহা দিনত যাতে আমাৰ বিলাসীপাৰাৰ বিশেষকে সংখ্যালঘু মুছলমান মানুহ যাতে ভালকে নিদ্ৰাত যাব পাৰে সেইটোৰ কাৰণে মই লড়াই কৰিম। গতিকে বিলাসীপাৰাৰ মানুহবিলাকৰ যাতে এইটো সংখ্যা নাহে যে আমাৰ কাগজৰ কাৰণে আমাৰ কাটাতাৰৰ বেৰাৰ তলত যাব লাগিব নেকি, আমাৰ ঘৰ উচ্ছেদ হ'বলৈ লাগিব নেকি, এনেকুৱা যাতে নহয় তাৰ কাৰণে মই চৰকাৰ যিয়ে হওক মই ফাইট দিম বা ফাইট দি সিহঁতৰ হক আদায় কৰাৰ মই চেষ্টা কৰিম। মূল প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব? চাওক, এতিয়া মিত্ৰজোঁটৰ প্ৰাৰ্থী আছে ইয়াতে AGP, তেওঁৰ লগতে মোৰ মূল প্ৰতিদ্বন্দ্বিতা হ'ব বুলি মই ভাবোঁ। কংগ্ৰেছৰ অমৃত বাট্টাও আছে। চাওক, অমৃত বাট্টা এজন বিদেশী মানুহ কিয় ভোট দিব? আমাৰ বিলাসীপাৰাত আপোনালোকে জানে এডুকেটেড মানুহ, আমাৰ বিলাসীপাৰাত আমাৰ যি খিলঞ্জীয়া মানুহৰ এটা মানে চমিল মিলত এটা ধুনীয়া এটা সমষ্টি, তাত আমাৰ প্ৰত্যেকটো জাতি ধৰ্মৰ মানুহ মোক ছাপোৰ্ট কৰি আছে। আৰু অমৃত বাট্টা ডাঙৰীয়া তেওঁ যিহেতু বীৰসিং জৰুৱাৰ মানুহ, বীৰসিং জৰুৱাৰ মানুহক আমাৰ মানুহে কিয় ভোট দিব? গতিকে আমাৰ মানুহ, আমাৰ ইয়াতে আমাৰ বিলাসীপাৰাৰ ভূমিপুত্ৰ আছে, বিলাসীপাৰাৰ মই কন্যা হওঁ, গতিকে মই ভাবোঁ মোকে ভোট দিব বুলি। অমৃত বাট্টাক আপুনি বিদেশী বুলি কৈছে, তেওঁ বিদেশী কেনেকৈ হ'ল? মানে বিলাসীপাৰাৰ পৰা বিদেশী, তাৰমানে সমষ্টিৰ মানুহ নহয়, তেওঁ বীৰসিং জৰুৱাৰ মানুহ। বীৰসিং জৰুৱা, আপোনালোকে কওকচোন, আমাৰ কি বিলাসীপাৰাত কি যোগ্য কংগ্ৰেছী প্ৰাৰ্থী নাছিল নেকি? যোগ্য কংগ্ৰেছী প্ৰাৰ্থী আছিল, যোগ্য মানুহ আছিল। আমাৰ কোনোবা বিলাসীপাৰাৰ মানুহ কি বীৰসিং জৰুৱাক দিব নেকি কংগ্ৰেছৰ টিকেট? আপুনি যিটো দলৰ পৰা নিৰ্বাচন খেলি আছে, ধুবুৰীত যে বাহিৰৰ পৰা আহি MP হৈছিল, তেওঁ কিহৰ কাৰণে MP হৈছিল? কাৰণ তেওঁ দেখিছিল যে ধুবুৰীৰ সংখ্যালঘু নেতাবিলাক যিবিলাক কংগ্ৰেছৰ হৈ বিধানসভাত বা পাৰ্লিয়ামেণ্টত গৈছিল, সিহঁতে কেতিয়াও সংখ্যালঘুৰ হৈ মাত মাতা নাই। তিনিবাৰ MP আছিল ধুবুৰীৰ পৰা কংগ্ৰেছৰ, ধুবুৰীৰ পৰা মন্ত্ৰী আছিল, মিনিষ্টাৰ আছিল। সিহঁতে চৰ ডেভেলপমেণ্টৰ নামত, নদী প্ৰটেকশ্যনৰ নামত টকা সিহঁতে আত্মসাৎ কৰিছে, নিজৰ বিল্ডিং বনাইছে। ঐৰাছ ব্ৰহ্মপুত্ৰ নদীত কিমান মানুহৰ ঘৰ মাটি জাগ হৈছে, সেই মানুহবিলাক আজি ফৰেষ্ট লেণ্ডত, সেই মানুহবিলাকৰ কোনো ঘৰ বাৰী নাই। আজি সেই মানুহবিলাক এইটো চৰকাৰৰ দ্বাৰা আজি বাংলাদেশী বুলি কথিত হৈছে। গতিকে আজমল চাহেবে এটা মানুহ 2006 চনত উপলব্ধি কৰিছিল যে মাইনৰিটি মানুহ কংগ্ৰেছৰ প্লেটফৰ্মত সিকিউৰ্ড নহয়, যাৰ কাৰণে মানে নিষ্পৃত, লাঞ্ছিত, বঞ্চিত আমাৰ মানে নামনি অসমৰ বিশেষকৈ ধুবুৰী, বৰপেটা, গোৱালপাৰা মানুহৰ কথা চিন্তা কৰি তেওঁ নেতৃত্ব দিব ইয়াতে আহিছিল। আৰু তেওঁৰ নাম আজিৰ ডেটত সোণালী অক্ষৰত লিখা আছে। মানে সংসদত গৈ কথা ক'ব পাৰিলে, সংসদৰ আজি পাৰ্লিয়ামেণ্টৰ মাজমজিয়াত আমাৰ সমস্যাৰ কথা কোনে উত্থাপন কৰিছে? আপোনালোকে দেখিছিলে ৰকিবুল হুছেইনক 14 লাখ ভোট দিয়া হৈছিল, তেওঁ কি উত্থাপন কৰিছিল নেকি আমাৰ সমস্যাৰ কথা? তেওঁ কি এটা ৰাজহুৱা কৰকচোন যে তেওঁ এটা লেটাৰ দিছিল যে উচ্ছেদিত মানুহৰ নামবিলাক আপোনালোকে উচ্ছেদ কিয় কৰিছে, উচ্ছেদ কৰাৰ আগত আপোনালোকে পুনৰ সংস্থাপন কৰক, কৈছিল নেকি? কোৱা নাই। তেওঁ অকল কেৰাম খেলৰ কথা, তেওঁ অলপ নামাজ পঢ়িব গৈ সেইটোৰ ভিডিঅ' এইবিলাক লৈ তেওঁ ব্যস্ত থাকে। তেওঁ আমাৰ উচ্ছেদিত মানুহৰ ওচৰত যোৱা নাই। কংগ্ৰেছে কেতিয়াও মাইনৰিটিৰ কথা চিন্তা নকৰে। কংগ্ৰেছে মাইনৰিটিক ভোট বেংকাৰ হিচাপে ব্যৱহাৰ কৰিছে। কাৰণ কংগ্ৰেছে কয়, গৌৰৱ গগৈয়ে কয় যে আদিবাসীক মাটিৰ পাট্টা দিব লাগে, আমাৰ গাৰো মানুহক মাটিৰ পাট্টা দিব লাগে, বড়ো মানুহক দিব লাগে, কিন্তু মাইনৰিটি মানুহক কথা ক'লে বোলে আপাৰ অসমত ভোট মাইনাছ হয়। কিন্তু এইটোতো মাইনৰিটিৰ হকে সিহঁতে কেতিয়াও কাম কৰা নাছিল। ডিটেনশ্যন কেম্প কংগ্ৰেছৰ দিনত, ডি ভোটাৰ কংগ্ৰেছৰ দিনত, এই কামবিলাক যদি কংগ্ৰেছে কৰি গ'লেহেঁতেন
তেনেহলে এইটো চৰকাৰে আমাৰ মানুহক ইমান লাঞ্ছিত নিৰ্যাতিত কৰিব নোৱাৰিলে। কিন্তু আপোনাৰ দেখা এইটো টিকেট কেন্দ্ৰিক সংঘাত প্ৰত্যেকটো দলৰ মাজতে কম বেছি আছে। আপোনালোকে গোটেই অসমতো দেখিছে, এই শাসক পক্ষৰো দেখিছে, চিপৰাংমাৰা ৰাজনীতিও দেখিছে। গতিকে সেইটো সিহঁতৰ নিজৰ নিজৰ মানে কথা। কিন্তু AIUDFৰ পক্ষত আৰু প্ৰাৰ্থী হিচাপে মোক ৰাইজে সঁহাৰি দিছে। আপোনালোকে বিলাসীপাৰাৰ ইয়াতে সাংবাদিক বিলাক আছে, আপোনালোকেও দেখিছে যে SR লৈ যিটো ষড়যন্ত্ৰ এইটো চৰকাৰে কৰিছিল, সেইটো SR লৈও মই মাত মাতিছিলো। মই মোৰ লৰাই এইটো শাসক পক্ষৰ বিৰুদ্ধে মই ৰাইজৰ ওচৰত গৈ আছো। মই আমাৰ দুখীয়া মানুহক বুজাই আছো, আমাৰ সমস্যাবিলাক যাতে আমি উত্থাপন কৰিব পাৰো, সেইটো লৈ মই ৰাইজৰ ওচৰত যাম। আৰু অহা দিনত মই নিশ্চিত যে মই এইটো সমষ্টিৰ পৰা মই নিৰ্বাচিত হৈ মই বিধানসভাৰ মাজমজিয়াত যাম। কেতিয়াও নামাৰে। এতিয়া AIUDF দল হৈছে এত মহাসমুদ্ৰ, এজন দুজন তো যাবই, প্ৰত্যেকটো দলৰে আছে এজন দুজন মানে টিকেট নাপালে গুচি যায়। এইটোতো আছে, কংগ্ৰেছত আৰু বেছি আছে। এতিয়া আজিকালি বিজেপিতো দেখিছো AGPৰো যিটো কেণ্ডিডেটে টিকেট লৈ আহিছে, ইয়াতে বিজেপি ভিতৰতো অন্তকণ্ডল আমাৰ মানে পৰিলক্ষিত হৈছে। গতিকে এইবিলাক কথাৰ কোনো মূল্য নাই, ভিত্তিহীন। ৰাইজে যদি সজাগ হয়, ৰাইজে এজন যোগ্য প্ৰাৰ্থী বিচাৰিছে, যি প্ৰাৰ্থীজনে নিজৰ নামটো ভালকে পঢ়িব নোৱাৰে সেইটো প্ৰাৰ্থীক কোনে ভোট দিব, এনেকুৱাও ৰাইজে কৈ আছে। যিয়ে বিধানসভাত গৈ এটা ড্ৰাফটিং কৰিব নোৱাৰিব, ওচৰত এটা মানুহ লৈ ঘূৰিব লাগিব, এনেকুৱা প্ৰাৰ্থীক কিয় ভোট দিব। গতিকে মাইনৰিটিৰ সমস্যা আছে। আৰু আমাৰ মৌলানা বদৰুদ্দিন আজমল কোৱা নাই যে তুমি মাইনৰিটিলৈ কথা পাতিব নালাগে, কাৰণ মাইনৰিটিলৈ কথা পাতিলে, মাইনৰিটিৰ হকে কাম কৰিলে আপাৰ আসাম বেয়া পাব। তো গতিকে কংগ্ৰেছৰ যিজন প্ৰাৰ্থী আছে তেওঁৰ মুখত ব্লেকটুথ লগাই নিমাতি কন্যা হৈ বহি থাকিব লাগিব। কাৰণ ৰকিবুল হুছেইনে যেতিয়া তেওঁক ক'ব তেওঁ ক'ব, ৰকিবুল হুছেইনে নক'লে তেওঁ নক'ব। গতিকে ৰকিবুল হুছেইনক ভোট দি মানুহে পস্তাই আছে। ৰকিবুল হুছেইনে প্ৰক্ষেপিত কেণ্ডিডেট অমৃত বাদশাহ, আৰু আজমল সাহেব প্ৰক্ষেপিত কেণ্ডিডেট মই শাবানা আক্তাৰ। গতিকে আজমল সাহেবৰ যোৱা দিনৰ যি ইতিহাস সেইটো আৰু এতিয়া ৰানিং MPৰ যি ইতিহাস এইটো আপোনালোকে তুলনা কৰিব বুলি নিশ্চয় মই আপোনালোকক অনুৰোধ কৰিছো।